নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চাহক আজিৰ বাতৰি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় 1946 চনতে স্থাপন হোৱা দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ বাৰ্ষিক অধিৱেশনখনি নিউজৰ বিশেষ প্ৰতিবেদন 1946 চনতে স্থাপিত হোৱা দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ বাৰ্ষিক অধিৱেশনখনি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। আমাৰ প্ৰথমতে হ'ল আমাৰ নতুন আগৰ পুৰণা সমিতি আমাৰ বদলাই আমি নতুন সমিতি গঠন কৰিলোঁ। নতুন সমিতিখনত দুজনমান আমি মানে সদস্য বেছিকৈ লৈছোঁ আগৰ সংবিধান মতে আৰু অধিৱেশনখনৰ যিখিনি আমাৰ কাৰ্যসূচী আছিল সকলো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে। বিশেষকৈ আমি ৰচনা প্ৰতিযোগিতা পাতিছিলোঁ। ৰচনা প্ৰতিযোগীসকলক নগদ ধন আৰু কিতাপেৰে পুৰস্কৃত কৰিছোঁ। তাৰপৰা আমি শ্ৰেষ্ঠ পঢ়ুৱৈ আমাৰ দেৰগাঁৱৰে সন্মানীয় যুৱবৰুৱা ছাৰক নিৰ্বাচন কৰি তেখেতক গামোচাৰে সম্বৰ্ধনা জনালোঁ। আৰু আমাৰ বিশিষ্ট ব্যক্তি কেইবাজনো আমাৰ ইয়াত মঞ্চত উপবিষ্ট হৈছিলে। তেখেতসকল দেৰগাঁৱৰ গণমান্য ব্যক্তি হিচাপে আমি যথেষ্ট সন্মান জনালোঁ। আৰু তেনেকৈ আমি জলযোগো কৰা হৈছে সকলোকে গৰমৰ কাৰণে চৰ্বত আৰু আমাৰ সাংবাদিকসকলেও যথেষ্ট সহযোগিতা কৰিছে সকলো ফালৰ পৰা আৰম্ভণিৰ পৰা তেখেতসকলে সহযোগিতা কৰিছে। গতিকে সকলোকে মই দেৰগাঁৱৰ ৰাইজ ওচৰ চুবুৰীয়া ৰাইজ সকলোকে ধন্যবাদ জনাই। উল্লেখযোগ্য যে দেওবাৰে এটি বৰ্ণাঢ্য কাৰ্যসূচীৰে দেৰগাঁৱৰ এক অন্যতম গ্ৰন্থ আন্দোলনৰ বাটকটীয়া 1946 চনতে স্থাপিত আজাদ পুস্তকালয়ৰ বাৰ্ষিক অধিৱেশনখনি উলহ মালহেৰে অনুষ্ঠিত হৈ যায়। প্ৰথমতে মই আজাদ পুস্তকালয় প্ৰতিষ্ঠাত যিগৰাকী মহান ব্যক্তিয়ে গুৰি ধৰিছিলে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেত হৈছে আমাৰ সকলোৰে পৰিচিত জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন। তেখেতৰ মই আলোচনী সম্পৰ্কে ক'বলৈ কৈছোঁ, সেইকাৰণে সেই সম্পৰ্কে কওঁ। আজাদ পুস্তকালয়ৰ প্ৰথমখন আলোচনী হাতে লিখা অৱস্থাত প্ৰকাশ পাইছিল 1946 চনত, স্বাধীনতাৰ আগে আৰু সেইখনৰ সম্পাদক আছিলে কাব্যঋষি নীলমণি ফুকনদেৱ। আৰু তাৰপাছত সেইখনৰ পাছত আৰু এটা সংখ্যা ছপা হিচাপে ওলাইছিল আৰু দুইখনৰ নাম আছিলে জ্যোতি আলোচনী। তাৰপিছত সুদীৰ্ঘ বছৰ ধৰি আলোচনী ওলোৱা নাই আৰু মাজতে আমাৰ আজাদ পুস্তকালয় অলপ স্তিমিত হৈ পৰিছিল। এতিয়া পুনৰ্জীৱিত আজাদ পুস্তকালয়ৰ পৰা আমি 2021 চনত পুনৰ এখন আলোচনী ছপা কৰি উলিয়ালোঁ। সেইখনৰ নাম দিয়া হ'ল আজাদ। এইখন আজাদৰ দ্বিতীয় সংখ্যা। 21 চনত আমি হাতে লিখা অৱস্থাত উলিয়াইছিলোঁ। তাৰপাছতে সেইখনকে আমি পুনৰ ছপা হিচাপে উলিয়ালোঁ 2022 চনত আৰু এতিয়া 2025 চনত দ্বিতীয় সংখ্যাটো প্ৰকাশ পালে। আৰু মোৰে সৌভাগ্য যে দুয়োটা সংখ্যা আজাদৰ সম্পাদনা কৰাৰ সুবিধা মই লাভ কৰিলোঁ। আৰু মই সঁচাকৈ সৌভাগ্যৱতী এইটো কাৰণে যে আজাদ পুস্তকালয়সমূহ বিষয়ববীয়া এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে আৰু যিসকল ব্যক্তিক লিখিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ সেই প্ৰাজ্ঞ বিজ্ঞ ব্যক্তিসকলে খুব সুন্দৰকৈ ইয়ালৈ লিখা পঠিয়ালে আৰু তাৰ ফলতে আজি এই আলোচনীখন প্ৰকাশ কৰি উলিয়াব পাৰিছোঁ। মই প্ৰথমতে সেইসকলক ধন্যবাদ জ্ঞাপন। এই উপলক্ষে পোৱা স্মৃতি তৰ্পণ পতাকা উত্তোলন, পুৰণা সমিতি ভংগ আৰু নতুন সমিতি গঠন কৰা হয়। 2021 চনৰ পৰাই দেৰগাঁৱত ৰাজহুৱা সভাৰ জৰিয়তে আমাৰ আজাদ পুস্তকালয় প্ৰথম ঐতিহ্য স্মাৰক সমিতি গঠনেৰে পদ্মলোচন নাথ সভাপতি আৰু আমাৰ দুজন যুটীয়া সম্পাদক আমি আছিলোঁ। আজি আমাৰ দুলু বৰুৱা দেৱ তেখেত আজি কাৰ্যকৰী সভাপতি হৈছে নতুনকৈ। আমি সুদীৰ্ঘ 4 বছৰৰ মূৰত আমি অধিৱেশন অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আগত অধিৱেশন কেতিয়া হৈছে সেইবিলাক তথ্য আমাৰ লগত নাই। যিহেতু আজাদ পুস্তকালয় এটা বিস্মৃতিৰ গৰ্ভত যাবলৈ ধৰা এটা অনুষ্ঠান, এইবোৰ আমি শুনিছিলোঁহে। আৰু যেতিয়া আমাৰ ৰাজহুৱা অনুষ্ঠানটো হোৱাৰ পাছত আমি ইয়াত মাটি বাৰী
সংক্ৰান্ত আমি এই বিষয়টোত চৰকাৰী চাৰ্টিফিকেট এখন লাভ কৰাৰ পাছৰ পৰাই আমি আচলতে অগ্ৰসৰ হ'লোঁ। হোৱাৰ পিছত ৰাইজৰ দান বৰঙণিয়ে আমি অনুষ্ঠানটোক আজি এইটো পৰ্যায়লৈ পালোহি। প্ৰায় 2000 অধিক গ্ৰন্থ, পুৰণা গ্ৰন্থ ধৰিলে আমাৰতো 2500 হ'ব। আলোচনীখিনি আমি বাদেই দিছোঁ, কিন্তু নতুন গ্ৰন্থ আমাৰ যিবোৰ গ্ৰন্থ আছে 95% আমাৰ নতুন গ্ৰন্থ আছে। এই নতুন গ্ৰন্থ গোটেই গ্ৰন্থবিলাক আমাৰ কিনাতকৈ মানে দান বৰঙণি গ্ৰন্থই আমাৰ বেছি। আৰু আমি শিশু আলোচনীও দিলোঁ। 13খন স্কুলত যোৱা এটা বছৰে 5খনকৈ শিশু আলোচনী। মুঠতে আমি 22,000 টকা, 22,500 টকা আমি খৰচ কৰিছোঁ শিশু আলোচনী শিতানত। আমি সেইখিনি ব্যয় কৰিছোঁ। গতিকে আজি এইখিনি আমি বিভিন্ন অনুষ্ঠান কৰি আজি অধিৱেশন অনুষ্ঠিত। আজি পুৱা প্ৰথম পতাকা উত্তোলন স্মৃতি তৰ্পণ হ'ল। পতাকা উত্তোলন দুলু বৰুৱাদেৱ এই উপসভাপতি, তেখেতে উত্তোলন কৰিলে, স্মৃতি তৰ্পণ কৰিলে। বিশিষ্ট শিক্ষাবিদ যতীন নেওগ ছাৰে এতিয়া আজাদ পুস্তকালয় নতুন সমিতিখনৰ তেখেত সভাপতি হিচাপে আজি নিৰ্বাচিত হৈছে আৰু কাৰ্যকৰী সভাপতি হিচাপে দুলু বৰুৱাদেৱ। আৰু পুনৰবাৰ আজি সভাই মোক সম্পাদক হিচাপে ইয়াত মোক নিৰ্বাচিত কৰিছে। আজি ডাক্তৰ অজিত বৰুৱাই আমাৰ যিখন গ্ৰন্থ পত্ৰিকা আজাদ 2য় সংখ্যাটো আজি উন্মোচন কৰিছে। বিশিষ্ট বিজ্ঞানী ডক্টৰ চুৰীনাথ শইকীয়া, তেখেতে উদ্বোধনী ভাষণ দিলে। বিশিষ্ট অতিথি ডক্টৰ ৰাতুল চন্দ্ৰ বৰা, তেখেতে বিশিষ্ট অতিথি ইয়াত ভাষণ দিলে। দেৰগাঁৱৰ যথেষ্ট ৰাইজৰ, গ্ৰন্থপ্ৰেমী ৰাইজৰ যিটো সমাৱেশ হৈছে। আৰু আমি ডাক্তৰ অজিত বৰুৱা আমি গোটেই অনুষ্ঠানটোক আমি এটা গ্ৰন্থ আন্দোলনলৈ আমি ৰূপান্তৰিত কৰাত আমি আচলতে ৰাইজৰ পৰা অকুণ্ঠ সহায় সহযোগিতা আমি পাইছোঁ। আৰু গ্ৰন্থ আন্দোলন এটা গঢ়ি তোলাত আমি সফল হৈছোঁ। আমি এইখিনি পৰ্যায়লৈকে সফল হৈছোঁ। আমি আশা কৰিছোঁ আগন্তুক দিনত চৰকাৰে হাত উজান দিব লাগে, এই অনুষ্ঠানটোক চৰকাৰীকৰণ কৰক। আৰু এই অনুষ্ঠানটো যিহেতু আমি কবি নীলমণি ফুকনৰ স্মৃতিত ভৱন এটা হোৱাৰ কথা আমি কৈছোঁ। আজি সেইটো প্ৰস্তাৱত আমাৰ লোৱাই হৈছে। সেইটো ইতিমধ্যে অসম চৰকাৰলৈ আমি প্ৰেৰণ কৰিছোঁ, যাৰ প্ৰায় 30 লাখ টকাৰ 2-3 মহলীয়া অত্যাধুনিক এটা ভৱনৰ প্লেন এষ্টিমেট পৰ্যন্ত আমি সেইটো ত্ৰিদীপ দত্তই দিছে, আৰ্কিটেক্ট ইঞ্জিনিয়াৰ যোৰহাটৰ। গতিকে আমি গোটেইখিনি দিছোঁ। গতিকে চৰকাৰে যাতে এই ক্ষেত্ৰত আজাদ পুস্তকালয়ৰ যিটো ঐতিহ্য, সেই ঐতিহ্যটো ৰক্ষাৰ ক্ষেত্ৰত আৰু চৰকাৰে যাতে পদক্ষেপ লয়, আমি সেইটোৱে আশা প্ৰকাশ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে আজি সভাত তেওঁ আজাদ পুস্তকালয়ক সহযোগিতা কাৰ্যসূচী ৰূপায়ণ কৰিলে, ছাত্ৰ সন্থাৰ পৰা সহযোগিতা বিচাৰিলে, সহায় আগবঢ়োৱাৰ কথা তেওঁ কৈছে। আৰু মাহিলী এটা হ'লেও ছাত্ৰ ছাত্ৰীৰ এটা দিন হিচাপে ইয়াত পালন কৰাৰ কথা কৈছে। সদৌ অসম ছাত্ৰ সন্থাই সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। অকল সেয়ে নহয়, আজাদ পুস্তকালয়টোৰ উন্নয়নৰ বেলিকাও ছাত্ৰ সন্থাৰ ফালৰ পৰা যিখিনি প্ৰয়োজন হয় আমি সহযোগিতা আমি বিচাৰিম। যিহেতু এটা অৰাজনৈতিক চৰিত্ৰ আছে ছাত্ৰ সন্থাৰ, গতিকে আমি সেই ধৰণে আমি আজাদ পুস্তকালয় আমাৰ যিবোৰ মানুহ ইয়াত জড়িত আছে কোনো ৰাজনৈতিক পৃষ্ঠপোষকতা নাই। আমি এটা অৰাজনৈতিক চৰিত্ৰ এখনো ৰাখি আছোঁ। আৰু আজি মিটিংখনতে আপোনালোকে বক্তাসকলৰ ক্ষেত্ৰত দেখা পাব, যেতিয়া ছাত্ৰ সন্থাৰ এটা অৰাজনৈতিক চৰিত্ৰ, গতিকে ছাত্ৰ সন্থাই সহায় কৰিলে আমি সেই সহযোগিতাটো আমি গ্ৰহণ কৰোঁ, আমি আগ্ৰহী। বহনিমান সাংস্কৃতিক মঞ্চৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন, মুকলি সভা, মুখপত্ৰ আজাদ উন্মোচন, ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী আদি কাৰ্যসূচীৰে অনুষ্ঠানটি সফলভাৱে সামৰি পৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।